নমস্কাৰ আপোনালোকৰ কাৰণে বহুত বেছি ধুনীয়া অৰ্কিড ৰাখিছোঁ সকলোৱে বিচাৰি থাকে যিহেতু নতুন নতুন অৰ্কিড চাওঁ বুলি আজি আপোনালোকৰ কাৰণে ফিলোজিনৰ এটা ভেৰাইটি লৈ আহিছোঁ আৰু আচলতে এইটোকে ফিলোজিনৰ ইম্ব্ৰিকাটা বুলি কোৱা হয় আৰু ৰেটেল স্নেক অৰ্কিড বুলিও কোৱা হয় আৰু ফুলৰ ষ্ট্ৰাকচাৰটো চাওকচোন কিমান বেছি ধুনীয়া হয় এটা কাপৰ দৰে হয় আৰু এটা এনেকুৱা ধৰণৰ ফুলৰ ষ্ট্ৰাকচাৰত মানে আপোনাৰ গুচ্ছিত আপোনাৰ 60 লৈকে আপোনাৰ ফুল থাকে এই সৰু সৰু নিচিনাকৈ ফুল থাকে আৰু এই ফুলবোৰ আচলতে লেট উইন্টাৰ টু স্প্ৰিং হয় ফ্লাৱাৰিং টাইম আৰু বহুত ক্ষেত্ৰত ডিপেণ্ড কৰে ৱেডাৰ আৰু ক্লাইমেটৰ ওপৰত লগতে গ্ৰ'য়িং কণ্ডিশ্যনটোৰ ওপৰত গতিকে আপোনালোকে আমাৰ কাজিৰঙা অৰ্কিড পাৰ্কত ফুলি থকা এই ৰেটেল স্নেক অৰ্কিড বা আপোনালোকৰ ফিলোজিন ইম্ব্ৰিকাটা অৰ্কিড জোপা কেনেকুৱা পাইছে ক'ব লগতে ইয়াৰ যোনটো নেচাৰেলি গ্ৰ' হয় নেচাৰেলি য'ত হোৱা হয় যেনেকৈ আপোনাৰ ট্ৰপিকেল ৰিজন যেনেকৈ আপোনাৰ ইণ্ডিয়াত হওক ভিয়েটনামত হওক লাওছত হওক এনেকুৱা জেগাবোৰত আপোনাৰ ট্ৰপিকেল যোনবোৰ এৰিয়া হয় ট্ৰপিকেল এৰিয়াবোৰ বহুত বেছি ধুনীয়াকৈ পায় লগতে আমাৰ বহুত কেইটা দেখিছেনে বাডিং ষ্টেজো আহিবলৈ আছে লগতে ফুলো বহুত কেইটা আহি আছে আৰু যিহেতু সম্পূৰ্ণকৈ ফুলটো আহিবলৈ বহুতখিনি বাকী আছে চাওক ফুলটো দেখিবলৈ একদম ঘপককৈ যদি দেখে অৰ্কিড যেন নালাগিব বহুত বেছি ধুনীয়া আৰু নেকলেছ টাইপ লাগে সেইকাৰণে আচলতে নেকলেছ লাইক অৰ্কিড বুলিও কোৱা হয় আৰু আপোনালোকে এই যি আজিৰ অৰ্কিড জোপা ফিলোজিন ইম্ব্ৰিকাটা অৰ্কিড জোপা কেনেকুৱা পালে ক'ব লগতে আৰু বেলেগ ভিডিঅ' আহি আছে ধন্যবাদ